মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকৰ পাঠ 7ৰ অনুশীলনী 7A আৰম্ভ কৰিবলৈ ওলাইছোঁ। ছায়াবৃত অংশখিনিয়ে বুজোৱা ভগ্নাংশবোৰ লিখা। ভগ্নাংশৰ বিষয়ে তোমালোকে পঢ়ি আহিছা আগৰ ক্লাছত 4-5ত। ভগ্নাংশ ধৰা তলত 5 লিখিলোঁ, ওপৰত 3 লিখিলোঁ। এইটো এটা কি? এইটো এটা ভগ্নাংশ। ভগ্নাংশ তলত যেটো সংখ্যা লিখিছোঁ তাক কোৱা হয় হৰক, ডেনমিনেটৰ আৰু ওপৰত লিখা সংখ্যাটো কোৱা হয় লব, নিউমেৰেটৰ। এইটো আগত পাই আহিছা। তলত থকা 8ডালৰ তলত থকা সংখ্যাটো হৰক, ডেনমিনেটৰ, ওপৰত থকা সংখ্যাটো লব, নিউমেৰেটৰ। আৰু তিনিটা ভগ্নাংশ তোমালোকে পাইছা। এটা প্ৰপাৰ প্ৰকৃত ভগ্নাংশ, ইম্প্ৰপাৰ অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশ, আৰু এটা পাইছা মিশ্ৰ ভগ্নাংশ। তো প্ৰকৃত ভগ্নাংশ বুলি ক'লে কোনবোৰক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়? যি ভগ্নাংশৰ হৰত বহা সংখ্যাটো লবতকৈ ডাঙৰ হয়। ইয়াত 3/5 এই ভগ্নাংশটো হৈছে প্ৰকৃত ভগ্নাংশ, অৰ্থাৎ লব হৰতকৈ সৰু হ'ব লাগিব। যি ভগ্নাংশৰ লব হৰতকৈ সৰু তেনে ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আৰু যি ভগ্নাংশৰ ইয়াৰ ওলোটাটো, যি ভগ্নাংশত লব হৰতকৈ ডাঙৰ, অৰ্থাৎ ওপৰত থকা সংখ্যাটো নিউমেৰেটৰটোৰ যদি ডাঙৰ হয় তেতিয়াহ'লে তাক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ। আৰু মিশ্ৰ ভগ্নাংশ বুলি ক'লে 2 1/5 ইয়াক কোৱা হয় মিশ্ৰ ভগ্নাংশ। সমষ্টিত আছে 2 সমষ্টি 5/1, এইটো হৈছে মিশ্ৰ ভগ্নাংশ। ইয়াত গোটাকেও আছে আৰু ভগ্নাংশটো আছে। ইয়াত কি বুজাইছে? ধৰা 5জন ল'ৰা ছোৱালী আছে, 5জনৰ মাজত ভাগ কৰা হৈছে, প্ৰত্যেকে দুটা পালে, 5জনে দুটা পালে তো কিমান হ'ল? 10টা বিতৰণ কৰা হ'ল আৰু এটা থাকি গ'ল। মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰি। কেনেকৈ নিয়া হয় তোমালোকে আগত পাই আহিছা। হৰ আৰু এই সংখ্যা দুটা পূৰণ হ'ব আৰু ইয়াৰ লগত যোগ হ'ব। হৰৰ ঠাইতে বহিব তলত, আৰু ওপৰৰ কাৰণে ওপৰৰ কি সংখ্যা বহিব তাৰ কাৰণে হৰ পূৰণ হ'ব 2ৰ লগত, আৰু যিটো লব আছে নিউমেৰেটৰ আছে সেইটো যোগ হ'ব। 2 5 গুণ 10 একে 11, ওপৰত 11 হ'ল, তলত 5। গতিকে মিশ্ৰ ভগ্নাংশ এটাক অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰি, পৰিৱৰ্তন কৰিব পাৰি। বা অপ্ৰকৃত ভগ্নাংশ এটাকো মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰি। এতিয়া আহা ইয়াৰ আনসাৰ কেইটা কৰোঁ। এই ছবিটো চোৱা। ছবিত ছায়াবৃত্ত বা ৰং কৰা কিমান অংশ আছে আৰু ৰং কৰা নকৰা মুঠ কিমান অংশ আছে। প্ৰথম গণিবা ৰং কৰা বা ছায়াবৃত্ত অংশ থকা নথকা কিমানটা সমানে ভাগ কৰা কিমানটা ঘৰ আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। তো টোটেল ঘৰ বা মুঠ ঘৰ কেইটা হ'ল? 16। মুঠ যিমানটা ঘৰ আছে সেইটোৱে হ'ব ইয়াৰ হৰ, ডেনমিনেটৰ। মুঠ সমানে ভাগ কৰা যিমানটা ঘৰ আছে সেইটোৱে হ'ব হৰ বা ডেনমিনেটৰ। এতিয়া ছায়াবৃত্ত অংশ বা ৰং কৰা অংশ কেইটা আছে চোৱা। 1 2 3 4টা। গতিকে ওপৰত কি লিখিবা? ওপৰত 4 লিখিবা। 16/4।
ইয়াক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 16/4। কুৱেশ্যন নম্বৰ 2, ইয়াত সমানে সমানে কিমানটা ঘৰ আছে বা কিমানটা সমানে সমানে কিমানটা ভাগত ভাগ কৰা হৈছে। ভাগ কৰা মুঠ ভাগটো তলত লিখিব লাগিব। গতিকে কিমানটা ভাগ কৰা আছে চাওঁ আহা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াত মুঠ ঘৰ আছে 16টা আৰু ৰং কৰা আছে কিমানটা ঘৰত 1 2 3 4 5টা। গতিকে ওপৰত ৰং কৰা অংশখিনি কিমানটা আছে সেইটো লিখিবা। আৰু 3 নম্বৰত চোৱা কিমানটা গোল গোল কৰা কিমানটা আছে মুঠটো তলত লিখিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। গতিকে মুঠ গোল গোল কৰা কেইটা আছে 15টা। ৰং কৰা কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 8টা আছে। গতিকে লবৰ ঠাইত নিউমেৰেটৰৰ ঠাইত 8 বহুৱাবা। 4 নম্বৰত চোৱা মুঠ সমানে সমানে কেইটা ভাগত ভাগ কৰা হৈছে। 1 2 3 4 5 6 7 8টা সমানে সমানে 8টা ভাগত ভাগ কৰা হৈছে। তাৰে কিমানটা ভাগত ৰং কৰা হৈছে 6টা ভাগত ৰং কৰা হৈছে। গতিকে ইয়াৰ ভগ্নাংশটো হ'ব 8/6। কুৱেশ্যন নম্বৰ 2, তলৰ ছবি দুটাৰ ছায়াবৃত্ত অংশখিনিক যিদৰে ভগ্নাংশৰ দ্বাৰা বুজোৱা হৈছে সেয়া শুদ্ধ হৈছে নে নাই লিখা। 1, এই ছবিটো ভগ্নাংশটো লিখা হৈছে 4/2। তাৰমানে 4 লিখাৰ কাৰণটো গম পাইছা নহয়। 4টা সমান ভাগ বুলি কৈছে। 1 2 3 4টা 4টা সমান ভাগ হৈছেনে বাৰু? নাই হোৱা। গতিকে এইটো শুদ্ধ হোৱা নাই। ছেকেণ্ডটো চোৱা যে 5/3 সমানে সমানে কিমান ভাগ কৰা হৈছে বুলি কৈছে 5টা ভাগ। তাৰে 3টা ভাগত ৰং কৰা হৈছে 5টা ভাগ। 1 ভাগ 2 ভাগ 3 4 5টা ভাগ। তাৰে কেইটা ভাগত ৰং কৰা হৈছে 3টা ভাগত। 1 ভাগত 2 ভাগত 3টা ভাগত। কিন্তু ইয়াত চোৱা 5 তলত লিখা মানে সেইটোৱে কি বুজায় যে ছবি বা চিত্ৰটো সমানে সমানে কিমানটা ভাগত ভাগ কৰা বুজুৱাব লাগে 5টা। সমানে সমানে 5টা ভাগত ভাগ কৰা বুজাইছেনে? নাই বুজোৱা। সেই গতিকে এই চিত্ৰটো শুদ্ধ হোৱা নাই। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা কাষৰ চকৰিটোত সমান সমান ভাগবোৰৰ যিকোনো 7টা ভাগ ৰং কৰা। এই চকৰিটোৰ 7টা ভাগত ৰং কৰিবলৈ কোৱা হৈছে 1 2 3 4 5 6 7। এই 7টা ভাগত তোমালোকে ৰং কৰি দিবা আৰু 7টা ভাগত ৰং কৰি দিয়াৰ পাছত কি কৈছে প্ৰশ্নটো পঢ়ি চাওঁ আহা। কি কৈছে যে ৰং কৰা অংশখিনি চকৰিটোৰ কিমান অংশ সেইটো বুজাবলৈ ভগ্নাংশত প্ৰকাশ কৰা। ৰং কৰা হৈ গ'ল। এতিয়া ৰং কৰা অংশখিনিয়ে ভগ্নাংশত ৰং কৰা অংশখিনি বুজাবলৈ ভগ্নাংশত লিখিব লাগে। প্ৰথমতে চকৰিটো সমানে সমানে কিমানটা ভাগত ভাগ কৰা হৈছে সেইটো গণি লওঁ আহা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। 16টা সমানে সমানে ভাগত ভাগ কৰা হৈছে আৰু ৰং কৰা হৈছে 1 2 3 4 5 6 7। তো ভগ্নাংশটো হ'ব 16/7। কুৱেশ্যন নম্বৰ 4, 1 পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখি সেই কেইটাত থকা মৌলিক সংখ্যাবোৰক চিনেৰে ঘেৰ দিয়া। 1 পৰা কিমানলৈকে লিখিবলৈ কোৱা হৈছে 50 লৈকে। 4ৰ আনসাৰ 1 পৰা 50 লৈকে লিখি লোৱা হ'ল। আৰু কি কৈছে ইয়াত থকা মৌলিক সংখ্যাবোৰক ঘেৰ চিন দিব লাগে। তো প্ৰথম মৌলিক সংখ্যাটো হৈছে 2, 2ত ঘেৰ দিয়া হ'ল। 2ৰ পাছৰ মৌলিক সংখ্যাটো 3 5 7
তাৰপিছত 8 নহ'ব 9 10 11 মৌলিক সংখ্যা 13 মৌলিক সংখ্যা 17 19 মৌলিক সংখ্যা 23 23 পিছৰ মৌলিক সংখ্যাটো হ'ব 29 29 29 পাছত হ'ব 31 31 পাছৰ মৌলিক সংখ্যাটো হ'ব 37 37 পাছত মৌলিক সংখ্যাটো হ'ব 41 41 পিছত 43 43 পিছত হ'ব 47 47 গতিকে টোটেল কিমানটা সংখ্যা লোৱা হৈছিলে 1 পৰা 50 অৰ্থাৎ 50টা স্বাভাৱিক সংখ্যা লোৱা হৈছে 50টা সংখ্যাৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে 15টা মৌলিক সংখ্যা আছে এটো হ'ব ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চনটো চোৱা 5 এটা বছৰৰ কিমান অংশ 5 মাহ এক বছৰত কিমান মাহ থাকে তোমালোকে জানা এক বছৰত 12 মাহ থাকে গতিকে 12 মাহৰ কিমান অংশ 5 মাহ ইয়াৰ আনসাৰটো হ'ব 12 ভাগৰ 5 5 নম্বৰৰ আনসাৰ 12 মাহৰ 5 মাহ এক বছৰত 12 মাহ থাকে গতিকে হৰৰ ঠাইত ডেনমিনেটৰৰ ঠাইত 12 হ'ব আৰু কিমান মাহ কৈছে 5 মাহ গতিকে ওপৰত 5 লিখিবা 6 নম্বৰ প্ৰকৃত ভগ্নাংশটো লিখা যাৰ হৰ 11 আৰু লব 7 এ নম্বৰ আনসাৰ হ'ব হৰ কিমান দিয়া আছে 11 আৰু লব 7 হৰ 11 লব 7 গতিকে 6 এর আনসাৰটো হ'ব 7/11 বি নম্বৰটো চোৱা লবটো যুগ্ম মৌলিক সংখ্যা আৰু হৰটো তাতকৈ 3 বেছি বি নম্বৰ আনসাৰ লব কি বুলি কৈছে লব যিটো সংখ্যা বহিব সেইটো হৈছে যুগ্ম মৌলিক সংখ্যা এটাই আছে কেৱল মাত্ৰ 2 গতিকে যুগ্ম মৌলিক সংখ্যা বুলি কৈছে গতিকে ইয়াত লিখিবা 2 আৰু হৰটো কি কৈছে হৰটো বেছি কিমান বেছি 3 বেছি কিহতকৈ বেছি হৰটো তাতকৈ অৰ্থাৎ লবতকৈ 3 বেছি লবটোত যিটো সংখ্যা আছে লবটোতকৈ হৰটো 3 বেছি গতিকে 2 আছে 2 যদি 3 বেছি মানে কি 3 যোগ কৰিলে কিমান পাব 5 গতিকে ইয়াত হৰত বহিব 5 5 ভাগৰ 2 বা 2/5 বিৰ আনসাৰটো হ'ব এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চনটো এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল 9 হয় হৰ আৰু লবৰ যোগফল 9 হয় লব যদি 4 লোৱা আৰু হৰ 5 ললে লব আৰু হৰৰ যোগফল কিমান পাবা 9 4 যোগ 5 9 গতিকে ইয়াত হৰ আৰু লবৰ যোগফল 9 হল আকৌ শৰ্ত সিদ্ধ কৰা এই শৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছেনে এই শৰ্তটো সিদ্ধ কৰা আৰু ভগ্নাংশ আছেনে আছে ওপৰত 2 তলত 7 দুইটা প্লাস কৰিলে 7 8 9 ঠিক একে ধৰণে ওপৰত 1 লিখিলা তলত 8 লিখিলা 8 + 1 9 ওপৰত 3 লিখিলা তলত 6 লিখিলা 6 + 3 9 গতিকে আছে তোমাৰ সহপাঠী এজনৰ উত্তৰৰ লগত তুমি পোৱা অংশ ভগ্নাংশ কেইটা মিলাই চোৱা গতিকে আছে আৰু এইবিলাক ভগ্নাংশ আদি কোৱেশ্চন নম্বৰ বি এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ
তিনি সৰু লবটো বি নম্বৰত কি কৈছে এ নম্বৰ হ'ল বি নম্বৰত কোৱা হৈছে যে বি নম্বৰত কোৱা হৈছে লবটো হৰতকৈ তিনি সৰু যদি হৰটো তোমালোকে যদি 7 লিখা 7তকৈ তিনি সৰু হ'ব লাগিব লবটো তো 7ৰ পৰা তিনি গ'লে কিমান হ'ব 4 7ৰ পৰা 3 মাইনাছ হ'লে 4 হ'ব হৰটোতকৈ লবটো তিনি সৰু গতিকে এই ভগ্নাংশটো হ'ব বা এনেধৰণৰ ভগ্নাংশ লিখিব লাগিব তোমালোকে আৰু 5টা লিখিব পাৰিবানে পাৰি 5টা লিখিব পাৰিবানে পাৰি এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছেনে অসংখ্য থাকিব পাৰে যিকোনো ল'ব পাৰা যিকোনো সংখ্যা 9 ল'লে 9তকৈ যদি 3 মাইনাছ কৰিলে 3 কম কৰিলে কিমান হ'ব 6 হ'ব যিকোনো সংখ্যা ল'ব পাৰিবা যদি 15 লোৱা 15তকৈ 3 কম হ'লে 12 হ'ব তেনেকুৱা 100 লৈছা 100তকৈ 3 মাইনাছ হ'লে 97 হ'ব গতিকে এনেধৰণৰ সংখ্যা অসংখ্য পাবা অসংখ্য আছে তো প্ৰথম বিৰ কি কৈছে হৰতকৈ তিনি সৰু এটা লিখা হ'ল প্ৰথমটো ভগ্নাংশটো এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে পাৰি এটা দুটা তিনিটা হ'ল আৰু দুটা লিখি দিবা 25 লৈ লোৱা 25ৰ পৰা 3 মাইনাছ হ'লে 22 তিনিটা হ'ল 50 লৈ লোৱা 50তকৈ 3 মাইনাছ হ'লে 47 আদি তাৰপিছত কি কৈছে এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে কিমান থাকিব পাৰে অসংখ্য আছে এইটো হ'ব অসংখ্য আছে 7 নম্বৰৰ আনসাৰ হ'ল 7 নম্বৰৰ বি 8 নম্বৰ Question number 9 তিনিজন ছাত্ৰৰ মাজত 5টা আপেল কেনেকৈ ভাগ কৰিবা এই ভাগ বতৰা কৰোঁতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণ মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা ইয়াৰ আনসাৰ এনেধৰণে লিখি লোৱা হৈছে তিনিজনৰ মাজত 5টা আপেল তলত দিয়া ধৰণে ভাগ কৰিব পাৰি গোটাকে প্ৰতিজনে এটা এটাকে পালে প্ৰথমজনে গোটাকৈ এটা পালে দ্বিতীয়জনে গোটাকৈ এটা পালে তৃতীয়জনে গোটাকৈ এটা পালে তো এটা তিনিটা ভাগ কৰা হ'ল 5টা আপেলৰ পৰা আৰু কেইটা আপেল থাকি গ'ল 2টা আপেল থাকি গ'ল 2টা আপেল তো এটা আপেলক সমানে কেইটা ভাগ কৰিছে সমানে 3টা ভাগ কৰিছে কিয়নো 3জন আছে গতিকে এটা আপেলক সমানে কিমান ভাগ কৰিছে 3 ভাগ কৰিছে তো প্ৰত্যেকে এটা আপেলৰ পৰা কিমান পাব 3 ভাগৰ 1 অংশ পাব 3টা ভাগ আছে প্ৰত্যেকে এটা আপেলৰ পৰা 3 ভাগৰ 1 অংশ পাব ঠিক একে ধৰণে আৰু এটা আপেল আছে সেই আপেলটোকো সমানে 3টা ভাগ কৰিলে সেই আপেলটোৰ পৰা 3 ভাগৰ 1 পাব গতিকে এজনে এই আপেলটোৰ পৰাও এটা অংশ পাব এই আপেলটোৰ পৰাও এটা অংশ পাব অৰ্থাৎ এজনে কিমান পাব 3 ভাগৰ 2 অংশ পাব এজনে 3 ভাগৰ 2 অংশ নেক্সট এজনে 3 ভাগৰ 2 অংশ নেক্সট এজনে 3 ভাগৰ 2 অংশ পাব আৰু ইয়াত কি কৈছে চোৱা এই ভাগ বতৰা কৰোঁতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব ইয়াত গোটাকৈ কেইটা পাইছে এটা পাইছে গোটাকৈ এটা পাইছে কেইজনৰ মাজত ভাগ কৰা হৈছে 3জনৰ মাজত ভাগ কৰা হৈছে প্ৰত্যেকেই গোটাকে এটা পাইছে আৰু কেইটা আপেল থাকি গ'ল
এইটো হৈছে এই ভগ্নাংশৰ মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা হৈছে যে 5টা আপেল আছিলে 3জনৰ মাজত ভাগ কৰিব লাগে ইয়াক মিশ্ৰ ভগ্নাংশত লিখিলে হ'ব 1 2/3 এক সমষ্টি 3/2 Question number 10 দুইজনী ছাত্ৰীৰ মাজত 7টা আপেল কিদৰে ভাগ কৰিবা ওপৰত শিকি অহা দুয়োটা পদ্ধতিৰে কৰি চোৱা দুইজনী ছাত্ৰীৰ মাজত 7টা আপেল ভাগ কৰিব লাগে 7টা আপেল গোটাকে কেইটা আপেল পাব প্ৰথমজনীয়ে গোটাকে 3টা আপেল পাব দ্বিতীয়জনীয়ে গোটাকে 3টা আপেল পাব তো 3টা 6টা আপেল ভাগ কৰা হৈ গ'ল থাকিলে এটা আপেল প্ৰথমজনীয়ে আধা পাব দ্বিতীয়জনীয়ে আধা অংশ পাব গতিকে এনেধৰণে দুইজনীৰ মাজত ভাগ কৰিব পাৰি